সৰি বাইদেউ, আপোনাৰ মানুহজনক আমি বচাব নোৱাৰিলোঁ। বহুত চেষ্টা কৰিলোঁ। আপোনালোকে ডেড বডি অকণমান পিছতে লৈ যাব পাৰিব। আপুনি আমাক এনেকৈ এৰি থৈ কেনেকৈ যাব পাৰে? মই এই তিনিজনী ছোৱালীক লৈ মই কেনেকৈ কি কৰিম? কেনেকৈ চলিম? দেউতা, তুমি কিয় এৰি থৈ গলা আমাক? উঠা না দেউতা, উঠা। সিহঁতৰ কেইজনীক পঢ়াবও লাগে, ঘৰখনৰ দায়িত্ব। মোৰ মাথাই কাম নকৰা হৈ গৈছে। আপুনি কেনেকৈ এৰি থৈ যাব পাৰে? গিৰিয়েক ঢুকোৱাৰ পাছত গায়ত্ৰী দেৱীয়ে গোটেই ঘৰখনৰ দায়িত্ব ল'বলগীয়া হ'ল। বাকী কাম বনবিলাক কৰিব আছেই। ভাতকেইটা বনাই হৈছেহে, ইহঁত কেইজনী বা ক'ত গ'ল? গুণগুণ, চুমু, ক'ত আছ? এজনী আছোন এফালে। অ' মা, কি কৰি আছনো তই? মই পঢ়ি আছিলোঁ মা। ডাঙৰ বা টিউচনলৈ গৈছে। যদি পিছত পঢ়িলেও হয়, মোক অকণমান কাপোৰখিনি চিলোৱাত সহায় কৰি দিবি। হ'ব বাৰু মা। যদি তোৰ অসুবিধা হয় নালাগে দে। নাই মা, একো অসুবিধা নহয়। মানে আজি ৰাতিলৈকে কাপোৰযোৰ দিব লাগে, সেইকাৰণেহে। হ'ব দিয়া মা, মই সহায় কৰি দিম নহয়। তহঁতিতো জানই, চিলাই কামখিনি কৰিলেহে আমাৰ ঘৰখন চলে। সেইকাৰণেহে তহঁতক ইমান কষ্ট দিছোঁ, নহ'লেনো। হ'ব মা, তুমি জানো আমাৰ কাৰণে কষ্ট কৰা নাই? তুমি দেখোন বেলেগৰ ঘৰলৈ কাম কৰিবও যোৱা আমাৰ কাৰণে। আমাকতো কেতিয়াও খালী পেটে নাৰাখা। কিয় তেনেকৈ কোৱা মা? আমি বুজি পাওঁ নহয়। তেতিয়াই ডাঙৰ জীয়েক চুমু আহি পালে। কি হ'ল মা? ভণ্টি, কি হ'ল? অ' বা, আহিলা? বা, মায়ে কি কৈছে জানা? কি? মায়েতো আমাৰ কাৰণে বহুত কষ্ট কৰে, লোকৰ ঘৰত কাম কৰিবলৈও যায়। আমিতো মাক অকণমান সহায় কৰি দিবই লাগিব ন বা? হ'ব দিয়া, মই বুজি পাইছোঁ। মা, হ'ব তুমি কাম কৰা। এতিয়া মই টিউচনৰ পৰা আহিলোঁ নহয়, কাপোৰ চিলোৱাত ময়ে সহায় কৰি দিব পাৰিম। আৰু মাজুতো আছেই। হ'ব দে, ৰাধিকা আহিব এতিয়া চাগে কাপোৰ কেইযোৰ নিবলৈ। তহঁতে সোনকালে যা, অকণমান কামত খৰধৰকৈ সহায় কৰি দে মোক। হ'ব মা, তুমি কি বনোৱা। আমি বা আৰু মই কাপোৰযোৰ ধুনীয়াকৈ ফিটিং কৰি আনি দি দিম। হ'ব দে, যা। ভাতকেইটা হ'লেই, দালিখিনি আৰু অকণমান ভাজি বনাওঁ। মাজু বা, অ' মাজু বা। মাজু, তই কিয় মাত দিয়া নাই? অ' মাজু, 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 তই আমাক এনেকৈ এৰি থৈ যাব নোৱাৰ। কি হৈছে বা? মাজু বা আমাৰ মাজত নাই। তাই বহুত জ্বৰ উঠি আছিলে, আৰু জ্বৰ কাৰণে এনেকৈ কোনোবাই ঢুকাই যায় নেকি? এনেকুৱা হ'ব নোৱাৰে। মাজু বা এনেকৈ আমাক এৰি থৈ যাব নোৱাৰে। কি হৈছে? তহঁতে এনেকৈ কান্দি আছ যে, আৰু এই উঠাই নাই নেকি? মা, মাজু আমাৰ মাজত নাই। তাই ঢুকাই থাকিলে। কি? মাজু, তই এনেকৈ আমাক এৰি থৈ যাব নোৱাৰ মাজু। তই মাজনী, তহঁতৰ বহুত ভোক লাগিছে চাগে ন? ৰস মই বনাই দিওঁগৈ। মানে কাপোৰৰ কাম বহুত আছে যে আজি, সেইকাৰণে দেৰি হৈছে। হ'ব দিয়া মা, নালাগে, আমিয়ে বনাম দিয়া। তুমি সেয়া কৰাগৈ। কি কথা ক? তহঁতে নালাগে, তহঁতে পঢ়, মই বনামগৈ। তহঁতেতো কৰিয়ে আছ ৰাতিপুৱাৰ পৰা, মই কাপোৰখিনিহে চিলাইছোঁ। নহয় মা, ভাতো বনাব নালাগে, আমি কৰিম। চব তহঁতে কৰিলে মই পিছত অকলে কেনেকৈ কৰিম? অকণমান অভ্যাস হ'ব লাগিব নহয়। তহঁতে বিয়া যোৱাৰ পাছত মইতো অকলে কৰিব লাগিব। কোন বিয়া যাব মা? আমি বিয়া নহওঁ। বিয়া গ'লে তোমাকো লগত লৈ যাম। অ' মা, মই লগত লৈ যাম মাক। তুমি কিয় বা? মই লৈ যাম মাক, কাৰণ মায়ে তোমাতকৈ বেছি মোকহে মৰম কৰে। হ'ব মা, মোৰ কাম এটা আছে, কৰি আহোঁ ৰ'বা। হ'ব দে, ময়ো ভাত বনাওঁগৈ। ৰখিবাচোন মা, তোমাৰ লগত কথা এটা আছে। কি কথা? মই যিটো ফেক্টৰীত কাম কৰোঁ, তাতে যিজন মেনেজাৰ, সেইটো ল'ৰাক মানে মই ভাল পাওঁ, আৰু সিও ভাল পায়। বহুত ভাল ল'ৰা মা, মই তোমাক ক'ম বুলি ভাবিয়ে আছিলোঁ। সেইকাৰণে তোমাক সুধি ল'ব বিচাৰিছোঁ মা, যদি তুমি অনুমতি দিয়া, আমি দুয়োটাই বিয়া হ'ব খোজোঁ। মোৰ ছোৱালীজনী কেতিয়া ডাঙৰ হ'ল মই গমেই নাপালোঁ।
তই যদি পচন্দ কৰিছ আৰু ল'ৰাটোক কবি মাক বাপেকক আমাৰ ঘৰলৈ আহিবলৈ। ঠিক আছে মা, মই নহ'লে ৰাহুলক ক'ম। ঠিক আছে দে। আমাৰ ছোৱালীজনীক বহুত পচন্দ হৈছে। বিয়াৰ কাৰণে আপোনালোকে হয় ভয় দিলেই হ'ল আৰু বাকী সকলোবিলাক ঠিকেই আছে। হয় দিয়ক, সিহঁত দুটা ইটোৱে সিটোক পচন্দ কৰিছে যেতিয়া বিয়াখন পাতি দিয়াই ভাল। কিন্তু বিয়াখন অহা সপ্তাহতে হ'ব লাগিব। অহা সপ্তাহতে? অহা সপ্তাহতে কেনেকৈ হ'ব? মানে তাই বিয়াৰ কাৰণে কিবা কিবি অলপ যোগাৰ কৰিব নালাগিব জানো? নালাগে নালাগে, আমাৰ একোৱেই অভাৱ নাই। ছোৱালীজনী দিলেই হ'ল আমাক। কিন্তু কোনো কিন্তু নাই মা, হ'ব। আমাৰ ঘৰত সকলোবিলাকেই আছে। যৌতুক লোৱাটোও পাম আৰু দিয়াটোও পাম বুলি ভাবোঁ আমি। সঁচাকৈ আপোনালোকে বৰ ভাল। আজিৰ যুগত আপোনালোকৰ নিচিনা মানুহ পাবলৈ ভাগ্য লাগিব। তেতিয়াহ'লে আমি অহা সপ্তাহতে বিয়া ফাইনেল বুলি ধৰিলোঁ আৰু। হয়, আপোনালোকে যি কয় আৰু। মাজনীও যা, ভালদৰে থাকিবি। বা তই ভালদৰে থাকিবি। ভিনদেউ বাক ভালদৰে ৰাখিব। তুমি চিন্তা নকৰিবা, বা আমাৰ ঘৰত সদায় ভালদৰে থাকিব। তাইক মই একো কষ্ট পাবলৈ নিদিওঁ। তাই যি বিচাৰে, যেনেকৈ বিচাৰে তাই সকলো কৰিব পাৰিব। মই তাইক কেতিয়াও বাধা নিদিওঁ। মই জানো ৰাহুল, তুমি বহুত ভাল বুলি। আমাৰ ছোৱালীয়ে তোমালোকৰ ঘৰত কোনোদিনেই কষ্ট নাপায়, সেইটো কথা মই ভালদৰে জানো। অঁ মা, আপুনি একোৱে চিন্তা নকৰিব। মা, তুমিও ভালদৰে থাকিবা আৰু ঔষধ পাতিবোৰ সময়মতে খাবা। নহ'লে চাবা কিন্তু আজিৰ পৰা ময়ো নাথাকো। আৰু ভণ্টি, বা মাক ঔষধ পাতিবোৰ সময়মতে দিবলৈ চেষ্টা কৰিবি। হ'ব দে বা, তই চিন্তা নকৰিবি। আৰু ঘৰখন ভালদৰে চাবি। হ'ব দিয়া মা, আমি যাওঁ। যা মাজনী, সকলশৰীয়া হোৱা কেতিয়া হয় আহিবি। হ'ব মা। ব'লা। মা, এবাৰ তোমাক আৰু চুমুক মোৰ লগতে লৈ যাম। চুমৰ পঢ়াও শেষ হোৱা নাই। তুমিনো এনেকৈ কিমান দিনলৈ কাপোৰ চিলাই থাকিবা? কিন্তু নহয় মা, আমি সকলোবিলাক চম্ভালি ল'ম। তুমি চিন্তা কৰিব নালাগে। গুণগুণ, কি কথা কৈছা এয়া? মা আৰু চুমু আমাৰ ঘৰত থাকিব? এইটোতো ঘৰ আছে সিহঁতৰ। মই দেখোন তোমাক আগতেই কৈছিলোঁ। তেতিয়া দেখোন হ'ব বুলি কৈছিলা। হ'ব দিয়া, এবছৰ বা দুবছৰৰহে কথা। তাৰ পাছত চুমুৱে নিজে পঢ়ি শুনি কিবা এটা কৰিব। তাই তেতিয়া নিজেই সুকীয়াকৈ কিবা এটা কৰিব পাৰিব। মই সিহঁতক এনেকৈ অকলশৰে এৰি দিব নোৱাৰোঁ। হ'ব ঠিক আছে, যেতিয়ালৈ তোমাৰ ভণ্টিৰ একো চাকৰি তাকৰি নহয় তেতিয়ালৈ তুমি ইয়াতে থাকা। মা আৰু ভণ্টিৰ ধ্যান ৰাখা তুমি। ৰাহুল। অঁ মা। গুণগুণ, মই জানিছোঁ তহঁতে আমাক তহঁতৰ লগত লৈ যাবলৈ বিচাৰিছ। তুমি শুনিছা মা? নালাগে দে। মাকে জীয়েকৰ শহুৰৰ ঘৰত নাথাকে নহয়। নাযাওঁ দে। মোৰ চিলাই মেচিনটোৰে মই যিকেইটা পইচা পাওঁ আমি চলিব পাৰিম। তাইও এটা দুটা টিউশ্যন কৰে নহয়। হ'ব দে, তহঁতে আমাৰ চিন্তা কৰিব নালাগে। তাইৰো পঢ়া চমু চাপিছে, বেছি নাই আৰু। তাই কিবা এটা চাকৰি বাকৰি পালে চিন্তা নাই আৰু। শুন, তহঁতৰ যদি আমালৈ মনত পৰে তেতিয়াহ'লে আহিবি। মা, আপুনি চিন্তা নকৰিব। গুণগুণৰ চিন্তাও নকৰিব। মই তাইক একো কষ্ট পাবলৈ নিদিওঁ। গুণগুণৰ যেতিয়াই মনত পৰিব তেতিয়াই লৈ আহিম ইয়ালৈ। হ'ব দিয়া মা, আমি যাওঁ। হ'ব দে, যা। মা, বিয়াৰ পাছত মানুহবিলাক ইমান সলনি হৈ যায় ন? ভিনদেউৱে আগতে ইমান কথা কৈছিলে, কিন্তু এতিয়া দেখোন সকলোবিলাক পাহৰিয়ে থাকিলে। মই কিন্তু এনেকুৱা ল'ৰালে কেতিয়াও বিয়া নহওঁ মা। যিটো ল'ৰাই তোমাক মোৰ লগত ৰাখিবলৈ মানা কৰে সেইটো ল'ৰাৰ লগত মই কেতিয়াও বিয়া নহওঁ। লাগিলে মই এৰি দিম। মোৰ কাৰণে তোমাতকৈ বেছি ডাঙৰ আৰু একো হ'ব নোৱাৰে মা। তই সেইবিলাক কথা বেছি চিন্তা কৰি নাথাকিবি। পঢ়াত ধ্যান দে। মা, মই যেতিয়া অহা বছৰ চাকৰি পাম তোমাক মই একো কষ্ট কাম কৰিবলৈ নিদিওঁ। হ'ব দে, ৰহ, মোৰ অকণমান চিলাই কাম আছে, সেইখিনি কৰি আহোঁ। তুমি মাৰ আগত ক'লানে কথাবোৰ? কৈছিলোঁ কালি। কি ক'লে? মায়ে কৈছে তোৰ যদি পচন্দ তেতিয়াহ'লে তই বিয়া হ, কোনো কথা নাই। সঁচা? আচলতে মাৰ কাৰণেহে বেয়া লাগে। মা বৰ অকলশৰীয়া। বা যোৱাৰ পাছত মা একেবাৰে অকলশৰীয়া হৈ পৰিছে। কি কৰিবা চুমু, সেইটোৱেইতো প্ৰকৃতিৰ নিয়ম। তুমিতো বিয়া হ'বই লাগিব। তাকে। হ'ব দিয়া, বহুত টাইম হ'ল, যাওঁ। ঠিক আছে দিয়া, মই তোমাক থৈ আহোঁ ব'লা। ঠিক আছে, ব'লা।
মা তুমি ভালকে থাকিবা দেই আজিৰ পৰা তুমি অকলশৰীয়া হৈ গলা হ'ব চুমু তই চিন্তা নকৰিবি মই ভালকে থাকিম দে হ'ব দিয়া মা আহিছো চা চুমু মা বলা আমি তোমাক নিবলৈ আহিছো মই তোমাক এনেকৈ অকলে থাকিব দিব নোৱাৰো কিন্তু কোনো কিন্তু নাই বলা বুলি কৈছো নহয় মই তহঁতৰ লগত গ'লে মানুহে জানো ভাল বুলি ক'ব মানুহৰ কথা বাদ দিয়া মা বলা তোমাক জানো মানুহে খুৱাই বৈ আছে তুমিহেচোন অতদিনে ইমান কষ্ট কৰি আছা তোমাক গাঁৱৰ মানুহে কোনোবাই সহায় কৰিছেহি নেকি বলা কিয় তুমি তেনেকৈ কৈ আছা কোৱাচোন মই ভবা নাছিলো তোমাৰ মা যে ইমান দিন ইয়াত থাকিব তেখেত ইয়াত থকাৰে পৰা মোৰ নিজৰ ঘৰখন নিজৰ নলগা হ'ল মাই তোমাক কি কৰিলে কোৱাচোন কেতিয়াওতো তোমাক একো কোৱা নাই হ'ব মই আৰু একো নকওঁ মোৰ অফিচ দেৰি হৈছে মই ৰাতি আহি কথা পাতিম তোমাৰ লগত কি হৈছে কিয় এনেকৈ ক'লে খেতে মায়ে শুনিলে এইবিলাক কথা বৰ বেয়া পাব মাইতো নিজে আহিম বুলি কোৱা নাছিল মইহে লৈ আহিছিলো মাক চোৱা বোৱাৰী আমি তোমাকে বিয়া কৰা আনিছো তোমাৰ মাক ইয়াত ৰখাবলৈ আমি তোমাৰ মাক ঠিকা লোৱা নাই নহয় মা কিমান খৰচ হয় তুমি জানানে তেখেতে একো নকয় সেই বুলি এইটো নহয় যে তুমি তেওঁক চিৰদিনৰ কাৰণে ইয়াত ৰাখিবা মানুহে কিমান কোৱা মতা কৰিছে তুমি জানানে গোটেই পৰিয়ালকে ইয়াত আনিবলৈ বিচাৰিছে তাই তোমাৰ মায়ে বাৰু বুজি নাপায় তুমিতো বুজি পোৱা মা এইবিলাক কথা মই এখেতৰ লগত বিয়াৰ আগতেই পাতিছো মই মোৰ মাক এনেকৈ অকলে এৰিব নোৱাৰো কাৰণ মোৰ মা বহুত অকলশৰীয়া আৰু মায়ে আমাৰ কাৰণে বহুত ত্যাগ কৰিছে যদি খৰচৰ কথা কয় তেতিয়াহ'লে হ'ব মই মোৰ চাকৰিটো কণ্টিনিউ কৰোঁ চাকৰিটো নকৰিবলৈ এনেও মোক আপুনিয়ে কৈছিলে তোমাৰ মাৰাক যদি ইয়াত ৰাখিবলৈ ইমানেই মন তেতিয়াহ'লে তুমিও ইয়াৰ পৰা যাব পাৰা আৰু এইবিলাক কথা তাইৰ মাকে শুনি আছিল মই একো নাজানো মুঠতে যাব লাগে মাজনী চুমু মা হ'ব দে মই যাওঁগৈ তহঁতক বৰ অশান্তি কৰিলো মা তুমি নালাগেও মাজনী মই জানো আগতেই কোৱা নাছিলো তুমি চিন্তা নকৰিবা মা মই তোমাৰ লগত সদায় আছো হ'ব দে মই এতিয়া যাওঁ ৰ'বা মা ভাত কেইটামান খাই যোৱা ৰাতিপুৱাৰ পৰা তুমি একোৱে খোৱা নাই নালাগে অ' মোৰ পেট ভৰি আছে নাখাওঁ দে ঘৰতে গৈ বনাই খাব পাৰিম ভোকো নাই মোৰ বিয়নী জোৱাই আহিলো দিয়া এইবিলাক কথা শুনি চুমুৰ বহুত বেয়া লাগিল কিন্তু তাই কাকো একো ক'ব পৰা নাছিল হ'ব দিয়া শান্তি হ'ল নহয় তোমালোকৰ তুমি কথাটো কিয় বুজিবলৈ চেষ্টা নকৰা হ'ব দিয়া বুজিছো বিয়াৰ আগত দিয়া কথাবোৰ তুমি ভালদৰে ৰাখিব পাৰিলা থেংক ইউ ছ' মাছ আজিৰ পৰা মই নিজে চলিব পৰাকৈ চাকৰিটো কৰিব লাগিব নকৰিলে নহ'ব চুমু ইমান ডাঙৰ বেগ লৈ পেলাই ক'ত যোৱা তুমি যাওঁ আৰু মাৰ অসুখ হৈছে তালৈ যাওঁ আৰু তাত চাগে মই থাকিব লাগিব মাৰ গাটো বহুত বেয়া বোলে নাজানো আৰু কিমান দিন হয় নেকি ইয়াত মোৰ মাৰ ধ্যান কোনে ৰাখিব মাৰ দেখোন গাটো ভালেই আৰু ঘৰততো এনেও কাম কৰা মানুহ আছেই কৰি দিব নহয় আৰু তুমিতো আছাই মই সেইবিলাক একো নাজানো তোমাৰ যদি ইমানে লগ কৰিবলৈ মন গৈছে তেতিয়াহ'লে গৈ পেলাই ঘূৰি আহা থাকিব নালাগে ইয়া তুমি কেনেকুৱা ধৰণৰ কথা কৈছা মাৰ অসুখ আৰু মই যত্ন ল'বলৈ দুদিন থাকিব নালাগে এ কি কথা কৈছা তুমি হা মোৰ মাৰ গাটো বহুত বেয়া আৰু এইখিনি সময়ত তেখেতক মোৰ প্ৰয়োজন হৈছে গতিকে মই যাবই লাগিব তুমি যিমানেই নোকোৱা মই তাত থাকিবই লাগিব বহুত শুনিলোঁ আৰু নহ'ব তোমাৰ যেনেকৈ তোমাৰ মা মৰমৰ ঠিক তেনেদৰে মোৰ মাৰো মোৰ কাৰণে মৰমৰ ঠিক আছে মই আহিলোঁ হয় ডক্টৰ তেখেতৰ গাটো বহুত দুৰ্বল অকণমান ভালদৰে খোৱা বোৱাৰ যত্ন ল'বা আৰু বেছিকৈ কাম কৰিবলৈ নিদিবা ৰেষ্টত থাকিবলৈ দিবা হ'ব দিয়ক এতিয়া মই আহিলোঁ নহয় মাক সুস্থ কৰিহে যাম ঠিক আছে মই আহিছোঁ দিয়া কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা হ'ব দিয়ক মাজনীও নাকান্দিবা মা কিয় কান্দিছা মই আহিলোঁ নহয় এতিয়া গুণগুণ বা যে এনেকুৱা হ'ব মই কেতিয়াও কল্পনা কৰা নাছিলোঁ বিয়াৰ পাছত তাই ইমান সলনি হৈ গ'ল এবাৰো নিজৰ মাকলৈ মনত নপৰা হ'ল মই কেতিয়াও ভবা নাছিলোঁ
বা যে এনেকুৱা ওলাব। তুমি চিন্তা নকৰিবা মা, মই তোমাক একো হ'বলৈ নিদিওঁ, মই জীয়াই থকালৈ। যেতিয়াৰ পৰা বিয়া হৈ গৈছে এবাৰো যদি খবৰ ল'লে হয় ভনীয়েকজনী কেনেকৈ আছে, মাকজনী কেনেকৈ আছে, আনকি নিজৰ ভনীয়েকৰ বিয়াখনতো অকণমান সময় দেখা কৰিয়ে গুচি গ'ল। বহুত বেয়া লাগিছে মা। মাজনী, আমাৰতো গুণগুণ এনেকুৱা নাছিল, কিবা এটা নিশ্চয় আছে, নহ'লেনো তাই মোক এবাৰ লগ কৰিব নাহিবনে? তই কাম এটা কৰচোন, এবাৰ সিহঁতৰ ঘৰলৈ গৈ পেলাই চাই আচোন। অঁ মা, মই যাম দিয়া, মই গুণগুণ বাৰ ওচৰলৈ এবাৰ গৈ আহিম। মই কালিলৈয়ে যাম ৰ'বা। এতিয়া ব'লা, মই তোমাক কিবা এটা বনাই খুৱাম। তই কাপোৰযোৰ সলাই লওঁ কৈছোন আগতে। হ'ব দিয়া মা, সলাওঁগৈ। অঁ গৈছো। ভণ্টি তই? বা, গুণগুণ বা, তোক ইমান দুৰ্বল দুৰ্বল লাগিছে যে, আৰু চকুৰ তলতো ইমান ডাৰ্ক চাৰ্কল পৰিছে। কি হৈছে তোৰ হা? ইমান ধুনীয়া ছোৱালীজনী, কি হৈছে এয়া? মায়ে ঠিকে ধৰিছিলে, তোৰ কিবা এটা হৈছে, নহ'লেনো তই মাক লগ কৰিবলৈ এবাৰো নাযাবিনে? আৰু বা, তই আমাক লগ কৰিবলৈ কিয় নাযাৱ? ভণ্টি, তোকনো কি কম কচোন? ইহঁতবোৰক যেনেকুৱা দেখে, আচলতে অন্তৰৰ পৰা আমাৰ ঘৰৰ মানুহবোৰ তেনেকুৱা নহয়। ৰাহুলকতো মই বহুত ভাল বুলি ভাবিছিলোঁ। বিয়াৰ পাছতে তাৰ চৰিত্ৰটো গম পাইছোঁ, সি কেনেকুৱা। তই জাননে ভণ্টি, ৰাহুলৰ আগতে এজনী ঘৈণীয়েক আছিল। কি মানে? তোক বিয়া কৰাৰ আগতে ৰাহুলৰ মানে প্ৰথম পত্নী আছিলে? অঁ ভণ্টি, সিহঁতৰ বোলে ডিভৰ্চ হৈছে, আৰু সি বিয়াৰ পাছতে মদ খাই আহি আহি মোৰ লগত সদায় কাজিয়া কৰে আৰু বহুত মাৰে। ভণ্টি, অহাৰ পৰা মই এদিনো সুখত থকা নাই, তাৰ লগত সদায় কান্দি কান্দি ভাত খাব লগা হৈছে। তহঁতে কি বুজিবি মোৰ এই অৱস্থাটো দেখি? মায়ে দুখ পাব বুলিহে মই নোযোৱাৰ বাহানা কৰি থাকোঁ। এইবিলাক যদি মই আগতেই গম পালোঁ হয়, মই ৰাহুলৰ লগত কেতিয়াও বিয়া নহ'লোঁ হয়। আৰু মোক অনবৰতে ঘৰটোৰ ভিতৰতে সোমাই থাকিবলৈ দিয়ে। মই যেন এখন জেলতহে বন্দী হৈ আছোঁ, তেনেকুৱা লগা হৈছে। আৰু শাহু মাজনীও বহুত বেয়া। পিছতহে গম পাইছোঁ, পইচা পাতিটো মোক একোৱেই নিদিয়ে, আনকি ক'তোৱে যাব নিদিয়ে। ভণ্টি, মই আৰু ইয়াত থাকিব নিবিচাৰোঁ। তই আহিলি ভালেই হ'ল। ব'ল, তোৰ লগতে মই মাহঁতৰ ঘৰলৈ যাওঁগৈ। ইয়াত থাকিব নালাগে, ব'ল। এই ঘৰ মানুহৰ ঘৰ নহয়, আৰু অলপ সময় থাকিলে তই উশাহে ল'ব নোৱাৰিবি ইয়াত। সঁচাকৈ তই ইমান কষ্টত আছিলি, আমি গমেই পোৱা নাছিলোঁ। ব'ল, তই আৰু তাৰ লগত থাকিব নালাগে, ব'ল। সঁচাকৈ বা, তাক তই ডিভৰ্চ দি ভালে কৰিলি, নহ'লে তাত থকা হয় তই মৰিব লাগিল হয়। গুণগুণ, তোক মই বেয়া পাইছোঁ, তইতো কথাখিনি ক'ব পাৰ। মাৰে কষ্ট পাব বুলিয়ে তই নিজৰ দুখখিনিও লুকুৱাই থৈ দিছ। অঁ মা, তোমাক মই কেনেকৈ কষ্ট দিব পাৰোঁ কোৱাচোন? হ'ব দে, সত্য পথত আছ নহয় তহঁতে, একো চিন্তা নকৰিবি, ভগৱানে তহঁতক এনেই ভাল কৰিব। তাকেই মা। চুমু, তুমি ইয়ালৈ কিয় আহিছা? কিয়? মই নিজৰ পত্নীৰ ওচৰলৈ আহিব নালাগে নেকি? সেইখিনি তুমি কেতিয়াবা হেৰুৱাই পেলাইছা। প্লিজ তেনেকৈ নক'বা। কিয় নক'ম? মোক যিমানখিনি কষ্ট দিলা মই কেতিয়াও নাপাহৰোঁ। অঁ চুমু, তোমাৰ কথা মই কোনোদিনে শুনা নাছিলোঁ, মই মাৰ কথাহে শুনিছিলোঁ, আৰু মই তোমাৰ দুখবোৰ দেখিও আওকাণ কৰিছিলোঁ। তাৰ বাবে চৰি, মই আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। সত্যটো সত্যই ক'ম। নালাগে, যোৱা। তুমি বহুত ভাল ছোৱালী পাবা, মোৰ পিছত মিছাতে লাগি থাকি একো লাভ নাই। তেনেকৈ নক'বা প্লিজ, মই তোমাক ভৰিত ধৰিছোঁ, প্লিজ মোক ক্ষমা কৰি দিয়া। মই তোমাৰ অবিহনে এক মুহূৰ্তও থাকিব নোৱাৰোঁ। মা, প্লিজ মোক ক্ষমা কৰি দিয়ক। মই অন্তৰৰ পৰা আপোনালোকক ক্ষমা বিচাৰিছোঁ। মোৰ মাৰ এতিয়া ডাঙৰ বেমাৰ হৈছে, আৰু আমাৰ শাস্তি এয়াই চাগে। প্লিজ চুমু, তুমি মানা। আৰু বাইদেউৰ কাৰণেও বহুত ভাল ল'ৰা এটা আছে, বাইদেউক পচন্দ কৰিছে। মোৰ লগৰ যে ৰাকেশে পচন্দ কৰিছে, আৰু মোক সুধিবলৈ কৈছে। প্লিজ ক্ষমা কৰি দিয়া। হ'ব দে চুমু, তাক ক্ষমা কৰি দে। আৰু মা, অকল চুমুকেই নহয়, আপুনিও আমাৰ লগত যাব লাগিব। নাই নাই, মই নাযাওঁ দেই। মই যিকেইদিন থাকোঁ আৰু ইয়াতেই মৰিম, মই ক'তো যাবলৈ নাই। কিয়নো তেনেকৈ কৈছে মা?
মইনো কিমান দিন জীয়াই থাকিম, ইয়াতে থাকিম দে। হ'ব মা, আপোনাৰ যদি কিবা প্ৰব্লেম হয় আমাক ক'ব, আমি লগতে আহিম। আৰু পইচা পাতিৰ কথা একোৱেই চিন্তা নকৰিব, যিমান লাগে মই আপোনালোকক সহায় কৰিম। ইমান দিনে মনতে পৰা নাছিলে ন, এতিয়া আহিব মন গ'ল। বহুত বেয়া পাইছোঁ তোমাক। প্লিজ চৰি, মোক ক্ষমা কৰি দিয়া না। মই এয়া কাণত ধৰিছোঁ, মই আৰু কেতিয়াও এনেকুৱা কাম নকৰোঁ। তোমাক হেৰুৱাৰ পিছতহে মই উপলব্ধি কৰিব পাৰিছোঁ আচলতে তুমি কি। মোৰ মাক আৰু মোক তুমি ইমান যত্ন লোৱা, তথাপিও মায়ে তোমাক এষাৰো ভাল মাতেৰে নামাতে। মায়ে সকলোবোৰ কথাই স্বীকাৰ কৰিছে। এতিয়াহে মই উপলব্ধি কৰিব পাৰিছোঁ জানা। এতিয়া ব'লা মোৰ লগত। ঠিক আছে ব'লা। বাইদেউ, মা, তোমালোকে ভালদৰে থাকিবা, মই আহোঁ। যা ভণ্টি। আমি পৰহিলৈ আকৌ আহিম বাইদেউৰ সম্বন্ধটো লৈ। ঠিক আছে দিয়া, আহিবা। এতিয়াহে মোৰ ভাল লাগিছে জাননে। অঁ মা, মই কোৱা নাছিলোঁ জানো ভগৱানে আমাক ভাল কৰিব। তহঁতে সত্য পথত আছোঁ যেতিয়া ভাল হ'বই। অঁ মা,